তো সেয়াই আৰু নিউ ডে এণ্ড নিউ ব্লগ। পোনপ্ৰথমতে আপোনালোক সকলোকে গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মানে কি আজি যিহেতু গৰু বিহু ন, অলপ মানে বেলেগ ঠাইত আজি গৈ মানে ভিডিঅ'টো ভালকৈ হেৰি কৰিম বুলি ভাবিছোঁ। আৰু আমি যিহেতু গুৱাহাটীৰ বাসিন্দা, তো গুৱাহাটীৰ বাসিন্দা হ'লেও মানে কিছুমান বস্তু আমাৰ গুৱাহাটীৰ বহুত অভাৱ পাওঁ আমি। যেনেকৈ ধৰি লওক এনেকুৱা পৰ্বত মানে কি হয়, গৰু বিহুত এই কিছুমান গৰু ধোৱাৰ নিয়মবিলাক বা যিমান ৰিচুৱেলছবিলাক দেখিবলৈ নাপাওঁ ন, এইবিলাক চব মানে এই গাঁৱে ভূঞে ধুনীয়াকৈ এইবিলাক পালন কৰা হয়। আমাৰ গুৱাহাটীততো ক'ত আৰু সেইবিলাক বস্তুত আমি কমি পাওঁ। তো সেইবিলাক বস্তু মানে অভাৱটো পূৰণ কৰিবৰ কাৰণে আজি এঠাইত গৈ আছোঁ। মানে কোনো নাথাকিলেও আমাৰ অপূৰ্বৰ ছাৰ লগত থাকে। আমাৰ কি ক'ম আৰু এতিয়া আমি ক'ত যাম কৈ আছোঁ, কৈ দিয়া ক্ষেত্ৰী মৰিগাঁও যাব লাগিব। মৰিগাঁও মেইন। আচ্ছা 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 তাকেতো জল্দি গৈ পালে হ'ল আৰু এনে মৰিগাঁওখন তোমাৰ ছেকেণ্ড হোম ন? ছেকেণ্ড হোম মাটিখিনি চাহিবা ন? ঠিক আছে এতিয়া বলক যাওঁ, বেছি দেৰি নকৰোঁ, ওলাই দিওঁ। গৰু ধোৱা চোৱাৰ বাবে আমি যাব লাগিছিল একদম আৰ্লি মৰ্ণিং, কিন্তু অলপ দেৰি হৈ গ'ল আৰু কি কৰিম আৰু ক'ৰবাত গ'লে দেৰি হয়ে আমাৰ। আজি গৰু বিহু না, সেইকাৰণে ৰাস্তাবিলাক চব খালী হৈ আছে একদম। আৰু কিমান কিলোমিটাৰ আছে আৰু 5 কিলোমিটাৰ। আচ্ছা নহয় 10 কি আধাকে কৰি দিয়া আৰু 10 কিলোমিটাৰ। আজি গৰু বিহু, সকলোৱে নিজৰ ঘৰে ঘৰে গৰু বিহু উদযাপন কৰি আছে, কিন্তু আমি অঘৰীৰ দৰে ঘূৰি আছোঁ এনেকৈ। হঠাৎ এটা মজা বস্তুত নজৰ পৰিল। চাওক এয়া জুবিন লিখা আছেনে, আৰু আনফালে চাওক এই আগত জুবিনদাৰ ফটো এখন আছে আৰু কিবা লিখা আছে তাত। ওচৰত গৈ চাওঁ বলকচোন। ক্ষেত্ৰী আহিয়ে পায়ে এটা মানে মজা বস্তু দেখিছোঁ। চাওক এই জুবিনদাৰ ফটো, ইয়াত কি লিখা আছে চাওক, মই মৰমৰ নিমখ, মই নহ'লে আঞ্জাও নহয়, দালিও নহয়, আলু পিটিকাও নহয়, সকলোতে মই আছোঁ। মা কচম, মানে যোনে লিখিছে বা যোনে হেৰি কৰিছে ন, ভাল কিবা বস্তু পাইছোঁ দেই ইয়াত। যিয়ে হওক, বিহু হওক, প্ৰেম হওক, দুখ হওক, কিবা নহ'লে কিবা যিয়ে নহওক আৰু মানে জুবিনদাৰ গান নহ'লে মানে একো নাই। মানে জুবিনদাৰ গান লাগিবই, চবতে থাকে জুবিনদাৰ গানৰ অবিহনে একো নাই। আমি যে আজি ক্ষেত্ৰী আহিছোঁ, মানে মানৱৰ ঘৰত আহিছোঁ। সি আমাক মানে বহুত গৰু একেলগে গা ধোৱা দেখাব লৈ যাব। আহোঁতে দেখাই পালোঁ সেই এনেকৈ ৰাস্তাত, মানে ইয়াত এনেকৈ গৰু ধুৱাই আছোঁ ধুনীয়াকৈ খোজাওঁতে। চাওক এয়া গোটেই নিয়মখিনি ইয়াত কৰি ধুনীয়াকৈ মানে কৰা যাব আৰু মানে সেইবোৰ বস্তু আমাৰতো দেখা পোৱা নাযায় ন, মানে দেখি কিবা এটা ভাল লাগে। এইটো এটা গৰু, ই চাগে ৰখি আছে, অপেক্ষা কৰি আছে মোৰ পাল কেতিয়া আহিব। ঠিকে আছে দে তৰ্ক দি নাহিব দে। এইবোৰ বস্তু আমি গুৱাহাটীত দেখা নোপোৱাইছোঁ, যোনবোৰ আমাৰ আচল পৰিচয় বিহু। এইবোৰ ৰিচুৱেলছ আমি দেখাই নাপাওঁ, মানে গমেই নাপাওঁ কেনেকুৱা কি, পিছলৈকে কি হয় নাজানো। এইবোৰ চাবৰ কাৰণে আমি ইমান দূৰ গাঁৱত আহিবলগীয়া হৈছে। আজি গৰুবিলাকক কোনে পায় আৰু, ঘৰে বাহিৰে পাহাৰে ভৈয়ামে গছৰ ওপৰত মাটিৰ তলত চবতে গৰুৱে আজি একদম। মোৰ পিছফালে সৰুকৈ নদীটো দেখিছেনে? এই নদীটোৰ সেইটো পাৰে চাওক দুনিয়াৰ গৰুৱে গৰু। চাওক কিমান গৰু আছে ইয়াত, মানে 50টাৰ ওপৰত গৰু আছে। চাওক চব মানে গৰু তেনেকৈ মানে ইয়াত গা ধুৱাই ধুনীয়াকৈ ইয়াত চৰাব দি আছে আৰু তেনেকৈ আৰু চাওক। সেইয়া আজি যদি গৰু ধোৱা দেখা নাপাওঁ, তেতিয়াহ'লে ইয়াকে মাথা মাৰিব লাগিব। তুমি ধুই দিবা, মই ধুৱাম লাগিলে, চিন্তা নকৰিবা, মই ধুৱাই দিম। চাবোন চেম্পু চব কিনিম, গা ধুইছোঁ আৰু একবাৰ ধুব পাৰি গৰুৰ লগত। গৰুৰ লগত নাই, গৰুটো দেখা যদি নাপাওঁ তোমাকে মাথা মাৰিম আৰু হ'ব নেকি? নাই চলি যাব। ঠিক আছে, সেইটোৱে মাথা মাৰিম, বেলেগতো উপায় নাই আৰু, ইয়ে লাষ্ট অপশ্যন। এইটো ভাইব লাগে, এইটো ভাইবে বিচাৰি আছিলোঁ। ৰাস্তাত যি দেখিছোঁ চবৰে গা ধোৱা হ'লেই নেকি, দেখিছেনে? একদম গৰু জাক গৰু চব একদম পথাৰত চৰাবলৈ লৈ গৈ আছে। আমাৰহে দেৰি হৈছে, আমিহে লেধৰামা আজি। নাজানো আৰু কি হয়, দেখা পাওঁ নে নাপাওঁ নাজানো। এইখিনি যে 1 কিলোমিটাৰ আহিলোঁ, এইখিনি আহোঁতে মানে 150 মানৰ ওপৰত মানে গৰু দেখিছোঁ ইয়াত। চাওক চব গৰু এনেকৈ লৈ গৈ আছে। চাওক কিছুমানক গা ধুৱাইছে, কিছুমানক মানে গা ধুৱাব লৈ গৈ আছে। এইবোৰ তেনেকৈ একদম ধুনীয়া গাঁৱলীয়া পৰিৱেশ ন, ভাল লাগে। চাওক কি ধুনীয়াকৈ গৈ আছে গৰুবিলাক, মানে ভাল লাগে আৰু কিবা এটা আৰু, মানে দেখা নাপাওঁ ন আমাৰ এইফালে। যি হ'ব আৰু আজি এটা গৰু হ'লেও গা ধোৱা দেখামেই। এতিয়া মানৱৰ ঘৰ আহি পালোঁ। আজি যে এই গৰু বিহুত যে এই খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈকে আহিছোঁ, এই মানৱৰ ঘৰতে আহিছিলোঁ। প্ৰথমবাৰ বাৰু লগ পাইছোঁ, ভাল লাগিল দেই বহুত, ভাল লাগিছে। তাকেইতো আজি এনেকুৱা এটা মানে ফিল ল'ব আহি আছোঁ আৰু গৰু বিহু বুলি তোমালোকৰ মানে অঞ্চলত। আৰু এইবিলাক চব ৰেডি হৈছে মানৱৰ, মানে গোটেইখিনি আছে আৰু দীঘলতি মাখলতি তাৰপিছত এয়া গোটেইখিনি আছে আৰু। এতিয়া মানে এইখিনি কি কৰিবা, মানে ক'ত লৈ যাবা ধুৱাবৰ কাৰণে গৰুটো? অকণমান দূৰত লৈ যাম, আমাৰ জান বুলি এটা আছে। আচ্ছা জান, সেইটো আৰু এইবিলাক তাতে ধুনীয়াকৈ লৈ যাম, গৰুটো লৈ যাম, তাতে ধুৱাম। আচ্ছা এইবিলাক আৰু দীঘলতি দীঘলপাত গৰু জাত বাপৰে হ'লো গৰু। তো সেই বস্তুটো মানে কি, এতিয়া এই গৰুটো আছে পিছফালে, এই গৰুটোক ধুৱাব লৈ যাব মানে। তো বলক গৈ আহোঁ, চলো। আজিৰ এই ভিডিঅ'টোত আপোনালোকে বহুতকেইটা এলিমেণ্টছ দেখিবলৈ পাব। ধৰি লওক এতিয়া আমি গৰু গা ধুৱাবলৈ গৈ আছোঁ, নেক্সট আপোনালোকে এছিয়াৰ সকলোতকৈ ডাঙৰ গণেশ বাবাৰ মূৰ্তিটো দেখিবলৈ পাব। তাৰপিছত গধূলি আচল খেলখন হ'ব, কি দেখিব গম পাব ৰ'ব।
গৰুৰ লগতে ঘোঁৰাও আছে, ঘোঁৰাকো গা ধুৱাব পাৰে, লগতে কুকুৰো আছে। আজি মানে চব গা ধোৱাৰ পৰ্ব না, তো চবেই গা ধুব আৰু চলো চবেই মানে হৈ গ'ল প্ৰায়। ইয়াতে দেৰি হৈছে, আমাৰ কাৰণে দেৰি হ'ল বাৰু অলপ, কাৰণ আহোঁতে আমাৰ উঠোঁতে মানে 6টা বজাত উঠিছোঁ। প্লেন আছিল 5টা বজাত, উঠিছোঁ 6টা বজাত, পাইছোঁ 8:30 বজাত। কেতিয়াও নহয়। হয় ঠিক আছে বুজিছোঁ গম পাইছোঁ। আমাৰ বাৰু অলপ দেৰি হ'ল, নহ'লে ইয়াত মানে কি গৰু দেখা পালে হয়, কিন্তু ইয়াত এটাই গৰু বাৰু, এই মানৱৰ গৰুটো যাবই নোখোজে। এই ধু কেইদিন গা ধোৱা নাই হা। ই অকলে গা ধুব বিচৰা নাই, কৈছো ইয়াক যে আজিৰ দিনটোতো অলপ ভালকে গা ধু। চাওকচোন, যা লাও খা বেঙেনা খা, বছৰে বাঢ়ি যা, মায়েৰে সৰু বাপেৰে সৰু, তই হলি বৰ গৰু। কেতিয়াও এই পৰ্বটো কৰি পোৱা নাছিলো, আজি প্ৰথমবাৰৰ বাবে কৰি চাওঁ। ৰ'ব, প্ৰথম কি ল'ব লাগিব? এইটো ন, এইটো কি বুলি কয়? লাও খা বেঙেনা খা। এইটো একচুৱেলি বস্তুটো কি বুলি কয় এনে? ইয়াত অনলি লাওৰ বেঙেনা আছে। লাওৰ বেঙেনা ন? লাও খা বেঙেনা খা, বছৰে বাঢ়ি যা। কি কৰি ইয়াত মাৰিব লাগিব? লাও খা বেঙেনা খা, বছৰে বাঢ়ি যা, তই হলি বৰ গৰু। মাৰিব বেয়াও লাগে নহয়, সেইকাৰণে লাহে মাৰিছো। তাৰপিছত নেক্সট দীঘলতি মাখলতি ন? ঠিক আছে এনেকে মাৰিছৰ নিয়মটো কৰি দিছো আৰু। বহাগ মাহৰ এই গৰু বিহুৰ নিয়মটো হোৱাৰ পিছতহে মানে গৰম দিনত বিচনীখন মাৰিব পায়, তাৰে আগত বিচনীখন মাৰিব নাপায়। তো আজি যিহেতু এই নিয়মখিনি গোটেই হৈ গ'ল, তো আজিৰ পৰা মানে যিমান গৰম পৰক বিচনী মাৰি হাৱা লৈ থাকক বাছ। ঘৰৰ পৰা যি ভাবি আহিছিলোঁ সেইটো নহ'ল আৰু, উপায় নাই আৰু, নিজৰ দুখত হৈছে এইবিলাক। এতিয়া বলক সেই গণেশ মন্দিৰ ইয়াত মানে এটা বিশেষ বস্তু এটা আছে, মানে ক'ব গ'লে এটা মন্দিৰ, গণেশ মন্দিৰ। সেই গণেশ মন্দিৰটো 1200 বছৰ পুৰণি, আৰু লগতে সেইটো এটা মানে এছিয়াৰ সকলোতকৈ ডাঙৰ বহা গণেশৰ মূৰ্তি হয়। বহি থকা মানে। এতিয়া ক'ত আছে, কেনেকৈ আছে, কি আছে, চব দেখাম বাৰু। আমি যোনটো বিখ্যাত গণেশ মন্দিৰত গৈছোঁ, ইয়াৰে দুটা ৰাস্তা আছে, এটা লং কাট, এটা শ্বৰ্ট কাট। বৰ্তমান লং কাট দি গৈ আছোঁ, কাৰণ এইফালেদি মানে এখন ধুনীয়া চাহ বাগান পায়, তো সেইখন দেখা পাম। আহোঁতে মানে বেলেগ শ্বৰ্ট কাট মাৰি দিম আৰু। গণেশ মন্দিৰটোৰ অভিমুখে গৈ থাকোঁতে ইয়াত এখন সুন্দৰ চাহ বাগান আছে, একদম ধুনীয়া চাহ বাগান আছে। চাওক, মানে ইয়াৰে পৰা মায়ং বেছি দূৰ নহয়, 15 কিলোমিটাৰ্ছ হয়। চাহ বাগানখন বিৰাটেই ধুনীয়া, চাওক, একদম পাহাৰীয়া একদম ভেলি টাইপ, একদম ধুনীয়া লাগিছে কিবা এটা চাহ বাগান। এনে মানে চিধা মানে প্লেইন এৰিয়াত মানে চাহ বাগান দেখিছোঁ, কিন্তু এনেকুৱা এৰিয়াত মানে ফাৰ্ষ্ট টাইম দেখি আছোঁ। ভাল লাগিছে কিবা এটা। ভাল লাগিছে কাৰণেতো ইফালে লং কাট মাৰি এনেকৈ আহিছোঁ, নহ'লে আহিলেই নেকি ইমান দীঘল ঘূৰি প্ৰায় 60 মিনিট জাৰ্ণি কৰি ফাইনেলি পাই গ'লোঁ সেই গণেশ মন্দিৰটো। একদম পুৰণি গণেশ মন্দিৰ। এতিয়া এইফালে ওপৰত যাব লাগে, আৰু একদম এইফালে মানে মৰিগাঁও এৰিয়াত বহুত মানে ডাঙৰ শিল একদম। এই চাওক, এইবিলাক শিল। তাৰপিছত এইটো এটা নদী বাৰু, কি নদী বা এইটো গম নাপাওঁ। এইটো এটা নদী, তাৰপিছত এনেকৈ ওপৰত দি এইফালে যাব লাগিব। চৰি, ইফালে নহয়, এইফালে যাব লাগিব, এইফালে চিধা সেইফালে মেইন এণ্ট্ৰিটো আৰু। এটা বিৰাটেই ঐতিহ্যমণ্ডিত মন্দিৰ, বহুত ধুনীয়া লাগে বোলে। বলকচোন চাওঁ কেনেকুৱা কি। এইটোৱে হ'ল এছিয়াৰ সকলোতকৈ ডাঙৰ বহা গণেশৰ মূৰ্তিটো, মানে বহি আছে যেন লাগিছেনে, তো সেইকাৰণে বহা বুলিয়ে কয়। অলমষ্ট 1200 বছৰ পুৰণি এটা শিল, চাওক কি প্ৰকাণ্ড এটা শিল। একদম নিজে তেনেকৈ মানে গণেশ বাবাৰ সুৰডালৰ তেনেকৈ আকৃতিটো লৈ লৈছে। তো মানে চাই আচৰিত লাগিছে, ভালো লাগিছে। এনেকুৱা এটা মানে মন্দিৰ আজি দেখিবলৈ পাইছোঁ। 8ম শতিকাৰত এই গণেশ মন্দিৰটো প্ৰথম আকৃতি লৈছিল, আৰু তেতিয়াৰ পৰা মানে এছিয়াৰ সকলোতকৈ ডাঙৰ বহা গণেশ মন্দিৰ বুলি মানে জনা যায়। আৰু এইটো মানুহ বহুত হয় বাৰু, কিন্তু মানে গণেশ পূজা বা তেনেকুৱা পৰ্বত বেছিকৈ মানুহ হয় আৰু। যদি আপোনালোকে একদম বিশেষকৈ জানিব খোজে এই মন্দিৰটোৰ বিষয়ে, তেতিয়াহ'লে এইখিনি চাই লওক, মানে পঢ়ি লওক ধুনীয়াকৈ, আৰু লাগিলে স্ক্ৰীনশ্বটো মাৰি লওক, গম পাই যাব। প্ৰথমতে সেৱাটো কৰি লওঁ, তাৰপিছত মানে কি এই যোনটো শিল আছে, শিলটোৰ মানে চাৰিওফালে একপাক ঘূৰিব লাগে, তো সেইটো ঘূৰি লওঁ। প্ৰথমতে ইয়াত সেৱাটো কৰি লওঁ আগতে। তো এইটো শিল লিখিছে গোটেই, কি প্ৰকাণ্ড শিল বাপৰে। চাওক না পিছফাল ভাগটো, মানে সন্মুখত এই গণেশ মানে যোনটো আইডলটো আছে, সেইফালে যোনটো মানে গণেশ মূৰ্তিটো, আৰু এইফালে চাওক ওপৰত এইটো পিছফালৰ ভাগ। মানে ইয়াত আহিলে একপাক ঘূৰাটো মানে বাধ্যতামূলক, ঘূৰিলেহে ভাল হয় বুলি বুজা যায় আৰু। চাওক, জনবিশ্বাস মতে এই যে গণেশ মন্দিৰটো আছে, এই গণেশ মন্দিৰটো বোলে ডেইলি 1 চেণ্টিমিটাৰকৈ বাঢ়ে বোলে। এতিয়া কিমান সঁচা নাজানো, মানে মানুহে কোৱা মতে বোলে বাঢ়ে বোলে। এছিয়াৰ সকলোতকৈ ডাঙৰ বহা গণেশ মন্দিৰটো দৰ্শন কৰিলোঁ দিয়ক। এতিয়া জোতা লৈ এই নদীটো দেখিছে যে, এতিয়া এই নদীটো দি যাম। কেনেকৈ যাম গম পাব ৰ'ব, আগতে জোতা পিন্ধি লওঁ। মই যে কৈছিলোঁ যোৱাৰ সময়ত শ্বৰ্টকাট ৰাস্তাৰে যাম, তো আমি নাৱেৰে যাম, মানে নদী পাৰ হৈ তেনেকৈ পটককৈ পাম।
তুমি বহি থাকা কেনেকুৱা এক্সপেৰিয়েন্স কেনেকুৱা এক্সপেৰিয়েন্স ফাৰ্ষ্ট এভাৰ প্ৰথমবাৰ এনেকুৱা এটা এক্সপিৰিয়েঞ্চ লৈছোঁ মানে নাৱৰ ওপৰত স্কুটি লৈ গৈ বেছি দূৰ নহয় বাৰু ডিষ্টেঞ্চটো এই দেখিছোঁ যে সেই পাৰ্টটো বেছি দূৰ নহয় কিমান লৈ ইয়াতে পইচাটো 10 টকা ল'ব এজনৰ আৰু এই আমাৰ মায়াবিনীৰ চব 10 টকা নেকি মানে মানুহ হওক বাহন হওক 10 টকা ইয়াত বেলেগ একো ভয় লগা নাই মানে স্কুটিখন কিবা কাৰণত যদি পাল্টি যায় তেতিয়াহ'লে তলত গ'লে উঠাম কেনেকৈ তাতে বহুত ডাঙৰ বিষয় হৈ যাব আৰামত জীৱনত চব ফালৰ পৰা এক্সপিৰিয়েঞ্চ লাগে আজি এইটো এক্সপিৰিয়েঞ্চ হ'ল মানে নাৱৰ সৰু এখন নাৱৰ ওপৰেদি মানুহ গাড়ী চব উঠাই দিছোঁ এতিয়া এইফালে আৰু কিছুমান মানে চেলেঞ্জিং হেৰি আছে উঠাই দিওঁ যা যি হ'ব যা 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 এখন হাতেদি যা এই চিষ্টেম এইবিলাক এক্সপিৰিয়েঞ্চ লাগে জীৱনত মানুহহঁতৰ ঘৰত ধুনীয়াকৈ ভাত চাত খাই ধুনীয়াকৈ পঠিয়ালে আৰু লগতে মানে বিহু বানো দিছে বহুত বহুত ধন্যবাদ দেই বিহুৰ শুভেচ্ছা থাকিল তোমালৈ থাকিল তাকে প্ৰথমবাৰ আহিছোঁ যিহেতু ভাল লাগিছে আহি আৰু মোৰতো বেছি ভাল লাগিছে তাকে কেতিয়াবা গুৱাহাটী গ'লে যাবা আমাৰ তাত নিশ্চয় দেই থেংক ইউ ভাল লাগিল দেই প্ৰথম বিহুবান এইবাৰৰ তো চব ক্লিয়াৰ এতিয়াহে আচল খেলখন আৰম্ভ হ'ব মানে আমি গৈ আছোঁ মৰিগাঁও মানে অপূৰ্বৰ ফ্ৰেণ্ড এজনীয়ে মানে বিহু বুলি নিমন্ত্ৰণ দিছিলে তো সেই নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে গৈ আছোঁ মৰিগাঁও মিঠাই দোকান এখনৰ পৰা মিঠাই ল'লোঁ মৰিগাঁও মেইন টাউনত আৰু মানে এটা কথা বুজিব মানে ছোৱালীজনী কোন হয় মিঠাই চিঠাই লৈছে যে একদম আজি বিহুৰ দিনত সেইদিনা যে আহিছিলোঁ যে আমি গম পাইছোঁ কোন হয় তোমাৰ কোন হয় মোৰ লগৰ ছোৱালী হয় লগৰ ছোৱালী মোৰ ভাল লগৰ ভাল হয় মোৰ ভাল আচ্ছা ভাল লগৰ ছোৱালী দেই মানে মৰিগাঁৱৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী जिस राह पे तुम चल रहे हो बेटा एक दिन बुरी तरह फंसोगे মিঠাইলৈকে ঠিকে আছিল কিন্তু ই দেখোন কিবা গহনাৰ দোকানত সোমাই কিবা মণি মুকুতা কিনিব ধৰিছে দেখোন কি কাৰবাৰ চব চাই আছোঁ বাৰু কিন্তু একো কোৱা নাই কিবা কিবি বিভিন্ন ধৰণৰ বস্তু কিনি আছে লাহে লাহে অ'ত সোমাই অ'ত বিচাৰে ত'ত বিচাৰে কি দেখি আছোঁ দৃশ্যবিলাক দেখি আছোঁ বাৰু একো কোৱা নাই লাহে লাহে গম পাম ন কিনিছোঁ আৰু শুনিছা গম পাইছোঁ 2 টপলা মিঠাই আৰু সেউজীয়া পেকেটত কিবা আছে কিবা আছে নক'বা এই দৃশ্যবিলাক দেখি আছোঁ একো কোৱা নাই সময়ত কম সময় আহক তো এইজনী সেইজনী ছোৱালী ইমান দূৰ সুদূৰ ক'ৰ পৰা আহিছোঁ আমি আহিছোঁ একদম গুৱাহাটীৰ পৰা আহিছোঁ খাবলৈ ইমান সময় মনত এটা বহুত ডাঙৰ সন্ত্ৰাস সোমাই আছিল যে মানে লাল চাহ দিব নে গাখীৰ চাহ দিব কিন্তু তাইৰ মনত আছে তোমাৰ যে মই লাল চাহ খাওঁ বুলি তাকেইতো তাকে হ'ব একো নাই লাল চাহ ভাল পাওঁ লাল চাহ ধুনীয়াকৈ আনিছে আৰু বহুত কিবা কিবি আইটেম আছে ইয়াত বঢ়িয়া মনত যে আছে তাইৰ ঘৰত বনোৱা ন গোটেই বঢ়িয়া গোটেইকেইটা এটাকে টেষ্ট কৰি চাম একদম মানে তাই যে মনত আছে কথাটো মানে ভাল লাগিছে বহুত আইটেম ক'ব গ'লে বহুত কিছু দিছে কিন্তু তাৰে মাজত এই আইটেমটো মানে পপিয়ে নিজে বনাইছে এইটো ষ্টাৰ কিবা এই আৰু ভিতৰত নাৰিকল চাৰিকল থাকে আৰু এইবিলাক বিভিন্ন কিবা কিবি দিছে আৰু বিহুৰ দিনা ঘৰে ঘৰে গৈ এনেকৈ সৰু ল'ৰা ছোৱালীবোৰে যে বিহু নাচে যে তো দেখি ভাল লাগে কিবা এটা মানে এয়াই ফূৰ্তি আৰু তেওঁলোকৰ কাৰণে মই বাৰু ইমান নিয়মটো নাজানো কিন্তু মানে ইয়াত এনেকৈ মানে এই কিবা কিবি জ্বলোৱা হৈছে দেখিছেতো বুজিব পাৰিছে কি হয় মই বাৰু ইমান বুজি নাপাওঁ আৰু এইফালে মানে সেই ডলাত এনেকৈ মানে লাও তাৰপিছত কোমোৰা বেঙেনা এনেকৈ মানে সেই দিছে আৰু এইডাল পঘাডাল এনেকৈ মানে বান্ধিব এইডাল দি কি ধুনীয়াকৈ একদম পৰিপাটিকৈ এটা নিয়ম কৰিছে মানে দেখি কিবা এটা ভাল লাগিছে এইবোৰ দেখা পোৱা নাযায় ন আৰু এনেকৈ মানে গৰুক পঘাডাল মানে বান্ধি দিলে আৰু লগতে মানে ভৰি চৰি ধুৱাই মানে গোটেইখিনি নিয়ম কৰিছে আৰু ভাল লাগিছে দেখি পঘাডাল পিন্ধাই দিলে তাৰপিছত ভৰি ধুৱাই দিলে এতিয়া মানে বিচনী দি বিচি তাত মানে গোহালিত ভৰাই দিব ধুনীয়াকৈ তোমালোকে বিহু নাচিব আহিছা কি নাম তোমাৰ ৰিমি দেউৰী আচ্ছা তোমাৰ নাম কি আচ্ছা তোমাৰ তোমাৰ নাম তোমাৰ তোমাৰ আচ্ছা তোমাৰ কি নাম চাহ খাই একদম 5 মিনিট হোৱাই নাছিল মানে আৰু আইটেম আহিয়ে গ'ল পুৰি তাৰপিছত আছে কিবা কিবি মেইন মালটো আছে এই মালটো সাইড কৰি দিয়া ভাল নেকি বগা এইজন মানুহ মানে কি জানে দইটো নাখায় বগা বস্তু নাখায় মানে গাখীৰ যে নাখায় বগা বস্তুৰ ভিতৰত এটা বস্তু খাওঁ এইটো হ'ল ভাত অকল ভাত খাওঁ আজি ওলাই শিক্ষা দি আছোঁ এইটো বেয়া নাপাবা এইটো মাইনাছ কৰি দিলে বেছি ভাল হ'ব বিহু বুলি ক'লে এই জলপানটোৱে মেইন কিন্তু মই মানে এইখন ফিল্ডৰ পৰা বহুত দূৰত সেইকাৰণে আৰু বুজিটো পাইছে সেইকাৰণে এইটো চাইড কৰি দিওঁ বাৰু বেয়া চেয়া নাপাবা খোৱাটো বহুত কিবা কিবি খালোঁৱে পিঠা খালোঁ চাহ খালোঁ অমুক খালোঁ তমুক খালোঁ তাৰপিছত পুৰি দিলে তাৰপিছত এই জলপান দিলে সেইটো হ'লেও নাখালোঁ তাৰে পিছত আৰু মানে ফৰ্মেলিটিজ বা কিবা কিবি যি কয় আপোনালোকে তাই মানে এই বিহুৱান হিচাপে মানে কিবা এটা দিলে আৰু
তো মানে ইমান কিয় তথাপিতো আৰু মানে গম পাইছোঁ তথাপিতো মানে ভাষা নাই সেইকাৰণে বাৰু কিমান যি হওক থেংক ইউ মানে দিয়াৰ কাৰণে আৰু মানে নাই যি হয় তাতে এখন দুষ্ট আৰু মানে কি যেতিয়া গুৱাহাটী যোৱা এবাৰ ফোন মাৰিলে হ'ল যাবা কেতিয়াবা ঠিক আছে বঢ়িয়া ভাল লাগিল আহি তো সেয়াই আৰু তো আজি দিনটো বহুত ভাল গ'ল গৰু বিহু বুলি মানে আৰু ভিডিঅ'ত অলপ দীঘলীয়া হৈছে দেই সেইটো কাৰণে অলপ বেয়া চেয়া নাপাব মানে কি অলপ গোটেই ৰিচুৱেলছখিনি বা গোটেই কমপ্লিটলি বস্তুটো দেখাইছোঁ ন এক্সক্লুচিভ সেইকাৰণে তো বহুত ভাগৰি আছোঁ তো ভিডিঅ' শেষ কৰোঁ কেনেকৈ বোলে জনাব অৱশেষত শেষ কৰিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই